এখিলা গছৰ পাত আৰু কালজয়ী গীত গছৰ পাতত সুৰ দিয়া এজন বিশেষ ব্যক্তি ব্যক্তিজনৰ ওঠত প্ৰাণ পাই উঠে প্ৰতিটো কালজয়ী গীত অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজন সুশীল লাহন হজুনে কাছুনে বিহুৱতী হৈ হজুনে কাছুনে বিহুৱতী হৈ যোৰহাট জিলাৰ নকছাৰীৰ বাসিন্দা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অনাতাঁৰ শিল্পী সুশীল লাহনে 2011 চনৰ পৰা গছৰ পাতেৰে গীত গাই সংগীতক এক নতুন প্ৰাণ দি আহিছে 1975 চনতে অনাতাঁৰ শিল্পীৰ স্বীকৃতি পোৱা সুশীল লাহনে গছৰ পাতেৰে গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে পোহাৰী লতাৰ পাত ওঠত লৈ বহু কালজয়ী গীতত সুৰ দিছে সুশীল লাহনে